সব এটো চিৰাং বুলি নহয় মানে মই আগৰ পৰাই কৈ আছো যেটো ইলিগেল ওয়েপনৰ যেটো কালচাৰ এটো একদিন দুই দিনত শেষ হোৱা বিষয় নহয় সেই কাৰণে এটা সময়ত আগৰ চৰকাৰৰ দিনত এইবিলাক বিষয়টো এৰি চলিছিলে ইয়াত কোনবা মানুহ মৰিছে মানুহ যে বিদাত মানে ভয়ত থাকিব লগা হৈছে ভয় ভাবুকিত জীৱন যাপন কৰিব লগা হৈছে আগৰ 17 বছৰৰ চৰকাৰে কমপ্লিটলি ইগনোৰ কৰিছিলে আমাৰ চৰকাৰ গঠন কৰাৰ একমাত্ৰ উদ্দেশ্য আছিল বিটিসি অঞ্চলৰ সকলো ৰাইজৰ নিৰাপত্তা ইয়াত বেআইনী অস্ত্ৰ মুক্ত কৰা আৰু ইয়াত যিমানখিনি হত্যা হিংসা হৈ আছে এইবিলাক সব মানে এটা পৰিসমাপ্তি ঘটাই সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্য সম্বন্ধই ঘূৰাই আনা গতিকে আজি চিৰাং জিলাতে হোক বা কবাতে হোক অস্ত্ৰ উদ্ধাৰ হৈছে এটো আচৰিত হ'ব নালাগে 30-40 বছৰত যিখিনি অস্ত্ৰ শস্ত্ৰ বিভিন্ন দল সংগঠন সশস্ত্ৰ সংগঠন বিলাকে ব্যৱহাৰ কৰিছিলে এই এটা দুটা অস্ত্ৰ কোনবা পুতি থৈছে কোনবা কিবা কৰিছে এইবিলাক চলি থাকিব কিন্তু আজি অসম পুলিচ খুব ষ্ট্ৰংলি কাম কৰি আছে মই তেখেত সকলক ধন্যবাদ জনাও চোৰাংচোৱা বিভাগে বহুত কাম কৰি আছে আৰু বিটিআৰ অঞ্চলত ইটো হাতেৰে বনোৱা হোক বা ইটো সফিষ্টিকেটেড আর্মস হোক কোনো ধৰণৰ আর্মসটো আমি সিভিলিয়ানৰ হাতত থাকাটো নিবিচাৰো কাৰো হাতত থাকাটো নিবিচাৰো অস্ত্ৰ থাকিব লাগে অনলি আৰক্ষী বাহিনীৰ হাতত বেলেগৰ হাতত অস্ত্ৰ থাকিব নোৱাৰে গতিকে আমি অস্ত্ৰমুক্ত সমাজ গঢ়াৰ যেটো সংকল্প লৈ আহিছো আমাৰ অঞ্চলত যিমানখিনি অস্ত্ৰ শস্ত্ৰ তেনেকা থাকিব এটো সকলো ৰিকভাৰ কৰাৰ কাৰণে মই পুলিচক অনুৰোধ কৰিছো আৰু ৰাইজকো সহযোগ কৰিবলৈ মই অনুৰোধ কৰিছো চিৰাঙত বা উপনিৰ্বাচনত লৈ আপোনালোকে নিশ্চিত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰিছে কি ধৰণৰ প্ৰস্তুতি মুখ্যমন্ত্ৰীয়ে কালি ঘোষণা কৰিলে যে সিডলিখন আপোনালোকৰ ইতিকলে আছিল ইকুৱেলকে দিয়া চাওক সিডলি সমষ্টিত আমি 60,000তকৈ অধিক ব্যৱধানত জিকাৰ কাৰণে চিন্তা কৰি আছো আৰু ইতিমধ্যে মই ৰিপৰ্ট লৈ আছো প্ৰস্তুতি হৈ গৈছে গতিকে সিডলি সমষ্টিত আমি 60,000তকৈ অধিক ব্যৱধানত অহা উপনিৰ্বাচনত বিজয় হ'ম প্ৰাৰ্থীটো হ'বয়ে কোনবা কলা বগা ওপৰ অখ চাপৰ কোনবা এজন হ'ব আৰু সোনকালে হ'ব আপোনাল নহয় প্ৰাৰ্থী যেতিয়া ঘোষণা কৰিম আপোনালোককে কৰিম বেলেগকতো নকৰে